নমস্কাৰ মোৰ মৰমৰ আশাকৰ্মীসকল, অংকনবাদী আই মাতৃসকল আৰু মধ্যাহ্ন ভোজনৰ আইসকল, সকলোৱে ভালে আছেনে? সকলোৱে ভালে থাকক আৰু আপোনালোক ক'তনো ভালে আছে চাগে। দৰমহা যিহেতু ইমান কম আপোনালোকৰ, এই দুখটোৱে আপোনালোকৰ হয়তো জীৱনত ৰৈ যাব, হয়নে নহয়? আপোনালোকে এটাই আশা কৰে যে দৰমহাটো বাঢ়ক বাঢ়ক বাঢ়ক, এইটোৱে আপোনালোকে সদায় আশা কৰি থাকে, হয়নে নহয়? আপোনালোকৰ এইটোৱে বহুত দুখ। 750 টকাত কি পায়, হয়নে? 1 কেজি চাউলৰ দাম আজিৰ দিনত দোকানৰ পৰা কিনিবলৈ গ'লে 40 টকা তলত কেতিয়াও চাউল নাপায়। আৰু মিঠাতেলৰ কথাটো ক'বই নালাগে, 200 টকা তলত 1 লিটাৰ তেল কেতিয়াও নাপায়, হয়নে নহয়? আৰু 1 কেজি আলুৰ দাম কিমান? 30 টকা 40 টকা, হয়নে নহয়? বহুত দাম। কিন্তু এইকেইটা টকাই কি হয়? আপোনালোকে চলিবলৈ কিমান অসুবিধা। আৰু মধ্যাহ্ন ভোজনৰ আইসকলৰ কথা মই ক'বলৈ গ'লে তেওঁলোকক দিয়ে কিমান? 2000-3000 টকা এটা দিয়ে, হয়নে? এইকেইটা টকাই কি হয়? মাহটো চলিবলৈ বহুত অসুবিধা হয়। মই জানো আপোনালোকৰ দুখটো, কিন্তু মই বুজিলে হ'ব জানো? মই হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক এটাই অনুৰোধ কৰিম যে এখেতসকলক আপোনালোকে চকু মেলি চাওক। যিহেতু আপোনালোকক ভোট দিছে, গতিকে ভোট দি জিকোৱাৰ বাবে তেখেতসকলকো আপুনি চকু মেলি চাওক ডাঙৰীয়া, চকু মেলি চাওক। কাৰণ কিয় আপুনি নাচালে আৰু চাওঁ তাক কোনো নাই। গতিকে মই অনুৰোধ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া, আপুনি এখেতসকলক চকু মেলি চাওক। কাৰণ কিয় দুখ বোলা বস্তুটো আপুনি নিদিব। কাৰণ এওঁলোকে সদায় চৰকাৰী কামেই কৰি আছে, আপোনালোকৰ কামেই কৰি আছে। গতিকে দৰমহাটো অকণমান বঢ়াই দিলে আপোনালোকৰ একো লোকচান নহয়, একো লোকচান নহয়। বন্ধুসকল, আপোনালোকে দুখ নকৰিব, এদিন হ'লেও আপোনালোকৰ দৰমহা বাঢ়িব আৰু বাঢ়িবই, মই কথা দিছোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, এটা কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পালে। ধন্যবাদ। আজিলৈ জয় আই অসম। ধন্যবাদ।